শ্ৰদ্ধেয় ৰাইজ, আজি আমি আহিছোঁ আমাৰ নিচিনপুৰৰ যিটো ৰাইজে নিজে মানে ৰাইজৰ নিজৰ পইচাৰে যিটো মাথাউৰি নিৰ্মাণ কৰিছিল, সেই মাথাউৰিৰ ভগ্নাংশ এতিয়াও আছে। গোটেইখিনি ভাঙা নাই। আমি পৰিদৰ্শন কৰিবলৈ আহিছোঁ। ইয়াতে আহি আমাৰ এটা বস্তু ভাল লাগিছে যে আমি যিখিনি ৰাইজে এই মূল নদীৰ পাৰৰ পৰা যিখিনি ইপাৰ্ক পইণ্ট দিছিলে, জিঅ' বেগ দিছিলে, সেইখিনি বস্তু আছে। এই মূল খালটোৰ এইখিনি ভাঙি ওলাই যোৱা নাই, কিন্তু তেওঁলোকে দিছিলে এই খালটোৰ পৰা প্ৰায় 100 মিটাৰ দূৰণিলৈ। সেই দেখা গৈ আছে, দেখিবলৈ পাইছেনে নাই মোৰ কেমেৰাত? সেই এটা কলা কলা সেইখিনি জিঅ' বেগ হয়। এই গোটেইখিনি বান্ধ দিয়া হৈছিল ইমান ওখ কৰি। মই দেখাবলৈ যত্ন কৰিম। অলপ ৰিক্সো আছে জেগাখিনি। ৰিক্সখিনি কি আছে এই চাওক, অলপ জিঅ' বেগখিনি আছে, ডাঙৰ ডাঙৰখিনি আছে, যাব পৰা নাই। তেওঁলোকে এই নদীটো বান্ধিছিল, নদীটোক মানে বান্ধি ৰাখিব নোৱাৰিলে, কাৰণ পানীয়ে উঠুৱাই লৈ গ'ল। এই নদীটো গোটেইখিনি যদি বান্ধিলেহেঁতেন, পানীটো বেলেগ ফালে ওলাই গ'লেহেঁতেন, বা আগতো যদি এটা বান্ধিলেহেঁতেন, এই বান্ধটো সুৰক্ষিত হ'লেহেঁতেন। আগত এটা বান্ধ অলপকৈ দি হ'লে পাৰ্কো বান্ধি নিছে, পানীটো অলপ ক্ৰছ মাৰি যায়। পিছত এইটো বান্ধ দিলে থাকিলেহেঁতেন। ডাইৰেক্ট এইটো বান্ধ এনেকেই 90 ডিগ্ৰী পানীয়ে মানে হেৰি নহ'ল, মানে কণ্ট্ৰলৰ আউটত হৈ গ'ল। আৰু এই মোৰ বাওঁহাতে চাবলৈ পাৰিছে আপোনালোকে, এইটো চাওক, এইখিনি ইয়াৰ পৰা 50 মিটাৰৰ বেছি হ'ব। এইখিনি ভাঙি গোটেইখিনি ওলাই লৈ গ'ল। আৰু ইয়াতে আমি ভিডিঅ' কৰি থকাত দেখা পাইছোঁ এই বহুত মাছ আছে, ডাঙৰ ডাঙৰ মাছ আছে। মাছৰীয়াসকলে মাছ মাৰি আছে। নদীয়াল বুলি ক'ব পাৰি। এওঁলোকে নদীয়াল হয়, কাৰণ নদী তেওঁলোকৰ সংগী হয়। চাওক, মাছ মাৰি আছে। ইয়াতে মাছৰ জাক আমি দেখিছিলোঁ, প্ৰথমত আপোনালোকক দেখাবলৈ যত্ন কৰিছিলোঁ। প্ৰথমত সেইটো আমি আহি দেখিছোঁ। পিছত আমাৰ আৱাজ পাই, আমাৰ শব্দ পাই মাছে গুচি গ'ল। মোৰ বন্ধু SM বাবুল আছে মোৰ লগত। এও মোৰ ভিডিঅ'ৰ সংগী, আগে পিছে। এখেত চাইছে, আমি এটা পাহাৰৰ নিচিনা, এইটো ওখ হ'ল লাষ্ট বটম। আমি পাহাৰ বগোৱাৰ নিচিনাকৈ লাহে 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 নামি আহি আছোঁ, পাহাৰ নামাৰ দৰে। আৰু কি স্বচ্ছ পানী, গ্ৰীণ হৈ গৈছে পানীবিলাক এতিয়া। পানী গ্ৰীণ হৈছে, স্বচ্ছ পানী, ধুনীয়া। এই ধুনীয়া পৰিৱেশৰ মাজত আজি আমি আহিছোঁ আবেলি অলপ মনোৰঞ্জন ফূৰ্তি কৰিবলৈ। এইটোৱে আমাৰ ফূৰ্তি, যে আমি নেচাৰেলৰ লগত অলপ থাকোঁ, প্ৰাকৃতিক পৰিৱেশৰ লগত। সেইফালে আছিল বালিহাওৰ এটা জাক। আমাৰ কেমেৰা সৰু, আমি সেইকাৰণে দেখাব নোৱাৰিলোঁ। ভাল কেমেৰা লৈ এদিন এনেকুৱা নদীৰ পাৰত আহিলে বহুতো প্ৰাকৃতিক চিনেৰী আপোনালোকক দেখাবলৈ পাৰিলোহেঁতেন। যত্ন কৰিছোঁ যিমানখিনি পাৰোঁ। এইফালে মাছমৰীয়া, এইফালে মাছৰ যিটো কলৰৱ, সেই কলৰৱ আমি প্ৰথমত শুনিছোঁ, বাট কেমেৰাত দেখা নাযাব। বাট বহুত মাছ আছে ইয়াতে। এইটো হ'ল পুৰা নদীখন আছে এতিয়াও। এইটো বাৰিষাত মানে ভৰপূৰ হৈ যায়, জিন্দা হয়। গতিকে এনেকেই এই অৱস্থাত আছে বৰ্তমান। আমি আজি আহিলোঁ, কিছুদিন আগতে ফেচবুকত পাইছিলোঁ যে এই মাথাউৰি কামটো পুনৰাই আৰম্ভ কৰা হ'ব। আৰু এইটো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহলৈকে, এই 3 মাহতে কাম কৰি শেষ কৰিব লাগিব। গতিকে এতিয়ালৈকে কামটো আৰম্ভ হোৱা নাই। আমি দুখিত। আমি অলপ হেল্প কৰিলোহেঁতেন, মই নিজেও, বা আৰু আপোনালোকক ৰাইজৰো বহুত ৰাইজে হেল্প কৰিলেহেঁতেন। তেওঁলোকে কামটো আৰম্ভ কৰিলে, যি আমাৰ বান্ধ কমিটি আছে, তেওঁলোকে কামটো আৰম্ভ কৰিব লাগিছিল ইতিমধ্যে। কিন্তু কিয় বা আৰম্ভ কৰা নাই, এই বিষয়ে কোনো মানুহ ইয়াত আমি লগ নাপালোঁ যে আমি আলোচনা কৰিম। বাট ইট ইজ ভেৰি চিৰিয়াছ মেটাৰ। যিহেতু ইমান কোটি টকা খৰচ কৰা হৈছে, এই জিঅ' বেগবিলাক এতিয়াও আছে ইয়াতে। আমি য'ত মই খোজকাঢ়ি গৈ আছোঁ, এই জিঅ' বেগবিলাক মই আপোনালোকক দেখাবলৈ যত্ন কৰিম। এতিয়াও আছে এইবিলাক, চাওক, এইবিলাক আছে। গতিকে এইবিলাকে পানী অলপ হ'লেও ৰখাব। আৰু যদি বান্ধটো আৰু নতুনকৈ ৰিপেয়াৰিং কৰি দিয়া হয়, মূল বান্ধটো সেইখিনি হৈ গৈছে, মাটিৰ ওপৰৰখিনি, এতিয়া নদীটো বান্ধ, এইটো অলপ আহল বহলকৈ ডাঙৰকৈ যদি দিয়া হয়, বহল বেছিকৈ দিলে, আৰু মোৰ বোধেৰে 90 ডিগ্ৰী নকৰি অলপ যদি 80 ডিগ্ৰী বা 70 ডিগ্ৰীকৈ দিয়া যায়, যাতে পানীটো ওলাই যাব পাৰে। পানীটো ওলাই যাবলৈ ৰাস্তা দিব লাগিব। এইটো ইঞ্জিনিয়াৰিং কিবা মিষ্টেক হৈ গ'ল নেকি নাজানো। ইঞ্জিনিয়াৰে কৈছিল যে সেই পাৰলৈকে দিবলৈ, গোটেইখিনি পাৰলৈকে দিলে আৰু এই পানী গোটেইখিনি ব্লক হৈ উফন্দি উঠিলেহেঁতেন। উফন্দি উঠি সেই বেলেগ ফালে মুঠতে পানীখিনি যাবলৈ দিব লাগিব। ইঞ্জিনিয়াৰিং কৈ আছে যে এইফালে যদি পানী যাবলৈ দিয়া হয়, তেন্তে ক্ৰমান্বয়ে ভাঙি শেষ হৈ যাব। গতিকে এইটো এটা বিষয়, আমি নাজানো, আমি টেকনিকেল মানুহ নহয়। যি কি নহওক, এতিয়া একেবাৰে লাষ্ট পজিশ্যনত মই আহিছোঁ, আৰু যাব নোৱাৰিম। লাষ্ট পজিশ্যনত আহিছোঁ, পানীৰ মাজতে ধৰোঁ। আৰু এটা বস্তা আছোঁ ইয়াতে, আৰু নাযাওঁ দিয়ক, পাৰিলেও নাযাওঁ, অলপ ৰিক্সো হৈ যায়। জোতা চোতা পিন্ধি আহিছোঁ। তো আপোনালোকে চাব। আৰু এই ভিডিঅ'টো, এই মাথাউৰিটো কাম আৰম্ভ কৰিব লাগেনে নাই? আমাৰ এই নিচিমপুৰৰ ভাটি অঞ্চলৰ মানুহখিনি সুৰক্ষা লাগেনে নাই?
বা লাগিলে এই কামটো এতিয়াই আৰম্ভ কৰা উচিত হয়নে নহয়, বা উচিত যদি হয় আপোনালোকে কি ধৰণে হেল্প কৰিব পাৰিব, অনুগ্ৰহ কৰি কমেণ্টত জনাব। আৰু যদি এই ঠাইৰ মানুহখিনিৰ প্ৰতি অকণো মৰম আৰু ভালপোৱা আছে, অনুগ্ৰহ কৰি লাইভটো শ্বেয়াৰ কৰিব, যাতে এই মেছেজটো গোটেই অসমত বিয়পি যায়, গোটেই দেশৰ মানুহে যাতে পায়, আৰু আমাৰ এই বানটোৰ কাম ওৱান্স এগেইন আবার ৰিষ্টাৰ্ট হ'ব পাৰে। আমি তাৰ কাৰণে আপোনালোকৰ কাৰণে সকলোক আহ্বান জনাইছোঁ, এটাকৈ শ্বেয়াৰ মাৰি দিব আৰু নিজৰ মন্তব্য এৰি থৈ যাব। ধন্যবাদ। জয় অসম। চাওক, লাষ্ট আৰু এটা দেখাইছোঁ। দিছ ইজ দ্য ৰিমেইনিং এম্বাৰ্কমেণ্ট। ধুনীয়া পৰিৱেশ।